কাইলৈ শিৱসাগৰৰ ৰাইজৰ উদ্যোগত আমি আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ সিদ্ধান্ত লৈছোঁ। মই এই সমিতিখনৰ সভাপতি হোৱা সূত্ৰে লগত আমাৰ কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক আটাইবিলাক ইয়াত উপস্থিত আছে। সেই সমিতিখনৰ কাইলৈ জুবিন গাৰ্গক আমাৰ হাৰ্টথ্ৰব, আমাৰ হৃদয়ৰ স্পন্দন, অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোটেই শিৱসাগৰৰ ৰাইজে কালি সমূহীয়াভাৱে আমি অনুষ্ঠিত কৰিম। সেই অনুষ্ঠানলৈ আমি কাইলৈ নিমন্ত্ৰণ কৰিছোঁ গোটেই কাৰ্যসূচীটো উদ্বোধন কৰিবৰ কাৰণে উপাচাৰ্য, আমাৰ শিৱসাগৰ ইউনিভাৰ্চিটিৰ উপাচাৰ্য মহাদেৱ পাটগিৰি ছাৰক। মহাদেৱ পাটগিৰি ছাৰে কাইলৈ অনুষ্ঠানটোৰ উদ্বোধন কৰিব আৰু সেই গোটেই অনুষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুখ্য অতিথিৰূপে আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ স্বাস্থ্য অৱশ্যে খুব বেয়া, ইমৰান শ্বাহ ছাৰ আৰু ভোগেশ্বৰ বৰুৱা ছাৰ। তেখেতসকল কাইলৈ আহি আমাৰ মাজত উপস্থিত থাকিব। আমি নাহেন্দ্ৰ পাদুন ছাৰকো নিমন্ত্ৰণ জনাইছোঁ, তেখেতৰো খুব স্বাস্থ্য বেয়া। মুঠতে ইমৰান শ্বাহ ছাৰ, ভোগেশ্বৰ বৰুৱা আৰু নাহেন্দ্ৰ পাদুন ছাৰ, এই তিনিওজন বিশিষ্ট ব্যক্তিক, আমাৰ শিৱসাগৰৰ অতি সন্মানীয় ব্যক্তিক কাইলৈ আমি মুখ্য অতিথিৰূপে নিমন্ত্ৰণ কৰিছোঁ আৰু উপাচাৰ্য মহাদেৱ পাটগিৰি ডাঙৰীয়াই আমাৰ গোটেই অনুষ্ঠানটো উদ্বোধন কৰিব। আৰু কাইলৈ অনুষ্ঠানত আমাৰ 11 বজাৰ পৰা দিনৰ ৰাতিপুৱা 9:30 বজাত আমাৰ আছে বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বৃক্ষৰোপণ। এইখিনি আছে প্ৰথমতে 9:30 বজাৰ পৰা। 10 বজাত আছে আমাৰ সৰ্বদলীয় আৰু বিভিন্ন জনগোষ্ঠীয় প্ৰাৰ্থনা সভা আৰু 11 বজাৰ পৰাই আমাৰ মূল অনুষ্ঠানবিলাক আৰম্ভ হ'ব। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমাৰ অতি শ্ৰদ্ধেয় কেইবাজনো বিশিষ্ট শিল্পীয়ে। তেখেতসকল হ'ল বিপুল চেতিয়া ফুকন, তেখেত আহিব। মহেন্দ্ৰ হাজৰিকা, তেখেতো আহিব। লোহিত গগৈ, তেখেতো আহিব। বিপিন চাওডাং, তেখেতো আহিব। নীল আকাশ, তেখেতো আহিব। কুসুম কৈলাশ, তেখেতো আহিব। মাধৱ ৰঞ্জন, মীৰদীপ গগৈ, গৌৰীশংকৰ দাস, অনুষ্কা তৰংগিনী, হৰ্ষিত নাথ, আজিমুদ্দিন আহমেদ জিকিৰ সম্ৰাট আৰু অঞ্জন শইকীয়াকে ধৰি আমাৰ উজনি অসমৰ প্ৰায় আটাইবিলাক শিল্পীক আমি কাইলৈ নিমন্ত্ৰণ জনাইছোঁ। আমি খগেন গগৈ ককাইদেউকো পাব খুজি আছোঁ, কিন্তু খগেন গগৈ ককাইদেউ জুবিন গাৰ্গৰ এইকেইদিন গুৱাহাটীত যিবিলাক অনুষ্ঠান চলি আছে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে আৰু অহা 19 তাৰিখে তেখেতে গুৱাহাটীত এমাহ যিহেতু পূৰ্ণ হ'ব, সেই এমাহ পূৰ্ণ হোৱা অনুষ্ঠানত উপস্থিত থাকিব। গতিকে তেখেতে হয়তো আমাৰ শিৱসাগৰৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব, কিন্তু বাকীসকল যিসকল থাকিব, মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, আমাৰ শিল্পী যিসকলে কাইলৈ 11 বজাৰ পৰা গীত পৰিৱেশন কৰিব, সেইসকল হ'ল বিপুল চেতিয়া ফুকন, লোহিত গগৈ, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, মীৰদীপ গগৈ, গৌৰীশংকৰ দাস, অনুষ্কা তৰংগিনী, হৰ্ষিত নাথ, আজিমুদ্দিন আহমেদ জিকিৰ, অঞ্জন শইকীয়া। এই আটাইবিলাকে কাইলৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাব। আৰু তাৰ লগতে কাইলৈ আমি প্ৰায় 3 বজাত গোটেই শিৱসাগৰৰ যুৱক যুৱতীসকলক লৈ জুবিনদাৰ মায়াবিনী নামৰ গীতটো সমস্বৰে 5,000 মান ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী সকলো নাগৰিকে মিলি 5,000 মান আমি মানুহে মিলি কাইলৈ মায়াবিনী গাম। আৰু এনেকৈ মায়াবিনী গোৱাৰ সময়খিনিতে আমি জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদানৰ কাৰণে এইটো আমি ন্যায় সমাৱেশ নাম দিছোঁ। তাতেই আমি একেলগতে উত্থাপন কৰিম যে জুবিনদাই ন্যায় পাব লাগে। এইটোৱে আমাৰ কাৰ্যসূচীৰ ভিতৰত মই আকৌ এবাৰ কৈ দিছোঁ, সৰ্বধৰ্মীয় আৰু জনগোষ্ঠীয় প্ৰাৰ্থনা সভা, এইটো এটা ইম্পৰ্টেণ্ট কাৰ্যসূচী। আমাৰ বিশিষ্ট শিল্পীসকলৰ অনুষ্ঠান পৰিৱেশন, বিপুল চেতিয়া ফুকন, লোহিত গগৈ, মহেন্দ্ৰ হাজৰিকা, বিপিন চাওডাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জন, মীৰদীপ গগৈৰ পৰা আৰম্ভ কৰি
বিভিন্নজনৰ ইয়াতে কাৰ্যসূচীবিলাক কাইলৈ থাকিব আৰু তাৰ পাছতে তেওঁলোকৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে 2 পৰা 3 বজাৰ ভিতৰত আমি সকলোৱে সমবেত হৈ জুবিনদাৰ মায়াবিনী গীতটো একেলগতে সমস্বৰে গাম আৰু জুবিনদাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। গতিকে মই সকলোকে কাইলৈ 9 বজাৰ পৰাই আমাৰ কাৰ্যসূচীত উপস্থিত থাকিবৰ কাৰণে বৃক্ষৰোপণ 9 বজাৰ পৰা যেহেতু 9:30 বজাৰ পৰা হ'ব বৃক্ষৰোপণ, গতিকে 9:30 বজাৰ পৰা কাইলৈ উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইটো মই খোলাখুলিকৈ আপোনালোকক এটা কথা কৈ লওঁ যে কালিলৈ অৰ্থাৎ 17 অক্টোবৰ তাৰিখৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত কোনো জাতি ধৰ্মৰ কথা নাই, কোনো ৰাজনৈতিক দলৰ কথা নাই। মই বিধায়ক হিচাপেহে ইয়াৰ সভাপতি হৈছোঁ। মই কোনো ৰাজনৈতিক দলৰ কৰ্মী বা নেতা হিচাপে ইয়াত থকা নাই। এই অনুষ্ঠানটো আমি অৰাজনৈতিকভাৱে কৰিব খুজিছোঁ। সকলো দলৰ মানুহক আনকি বিজেপি দলৰ মানুহকো সকলো দলৰ মানুহকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। কংগ্ৰেছ দলৰ মানুহক, CPI মানুহক, CPMৰ মানুহক, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ আদিকে ধৰি সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াত আচলতে পাৰ্টিবিলাকৰ নামেই ক'ব নালাগে, আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। এইটো এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিৱসাগৰবাসী ৰাইজে এমাহ পূৰ হোৱা উপলক্ষে, মৃত্যুৰ এমাহ পূৰ হোৱাৰ উপলক্ষে এইটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। গতিকে মই সকলোকে কাইলৈ আন্তৰিকতাৰে সৈতে বুকুত মৰম বান্ধি আৰু জুবিনদাৰ প্ৰতি ন্যায় বিচাৰি সকলো শিৱসাগৰীয়া ৰাইজক, শিৱসাগৰৰ নাগৰিকসকলক ইয়াত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আহক আমি সকলোৱে মিলি কাইলৈ শিৱসাগৰৰ পৰাই এটা ডাঙৰ অনুষ্ঠানৰ জৰিয়তে, এটা বিশাল অনুষ্ঠানৰ জৰিয়তে কাইলৈ আমাৰ সকলোৰে আদৰৰ, সকলোৰে মৰমৰ, আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন, হাৰ্টথ্ৰব জুবিন গাৰ্গক মাহেকীয়া 1 মাহৰ যে মৃত্যুৰ দিন, সেই মৃত্যুৰ দিনত আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। আহক আমি সকলোকে কাইলৈ অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাইলৈ আমি শিৱসাগৰৰ খ্ৰীষ্টান মণ্ডলীক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি শিখ সমাজক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি হিন্দীভাষী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ। কাইলৈ আমি মাৰোৱাৰী সমাজখনক নিমন্ত্ৰণ জনাইছোঁ। সকলো সমাজকে আমি কাইলৈ নিমন্ত্ৰণ জনাইছোঁ। সমবেত হৈ সকলো জাতি, ধৰ্ম, জনগোষ্ঠী যিমান আছে সকলোৱে মিলি কাইলৈ আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত কোনো ধৰ্ম, কোনো জাতি, কোনো ৰাজনৈতিক মত নিৰ্বিশেষে সকলো মানুহে ইয়াত উপস্থিত থাকিব পাৰিব। মই বাৰম্বাৰ এইকাৰণে কৈছোঁ যে যিহেতু মই সভাপতি, কোনোবাই ভাবিব পাৰে যে এইটো ৰাইজৰ দলে কৰিছে নেকি। এইটো কোনো ৰাইজৰ দলৰ অনুষ্ঠান নহয়, এইটো শিৱসাগৰবাসীৰ সমূহীয়া অনুষ্ঠান। গতিকে শিৱসাগৰৰ ৰাইজে সকলোৱে মিলি আমি কাইলৈ অনুষ্ঠানটো আয়োজন কৰিছোঁ। অতি সুন্দৰভাৱে আমাৰ এই যুগৰ আটাইতকৈ ডাঙৰ শিল্পী জুবিন গাৰ্গক, অসমীয়া জাতিৰ বন্ধু জুবিন গাৰ্গক, অসমীয়া মানুহৰ আপোন জুবিন গাৰ্গক কাইলৈ শিৱসাগৰত আমি একেলগতে শ্ৰদ্ধাঞ্জলি জনাম, একেলগতে সোঁৱৰণ কৰিম আৰু একেলগতে তেওঁৰ ন্যায়ৰ কাৰণে প্ৰাৰ্থনা জনাম। গতিকে মই সকলোকে কাইলৈৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ বিভিন্ন কলেজবিলাকে কাইলৈ অংশগ্ৰহণ কৰিব। শিৱসাগৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। গাৰ্লছ কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। কমাৰ্চ কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। লাচিত কলেজৰ ষ্টুডেণ্টবিলাকে অংশগ্ৰহণ কৰিব। এইটো কোনো ৰাজনৈতিক অনুষ্ঠান নহয়, এইটো সম্পূৰ্ণৰূপে এটা সাংস্কৃতিক অনুষ্ঠান, এটা জাতীয় অনুষ্ঠান। আৰু মই সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, যাতে কাইলৈ শিৱসাগৰে সমস্বৰে একেলগতে ক'ব পাৰোঁ জয় জুবিন দা বুলি। এইখিনিয়ে কথা। এইখিনি অনুষ্ঠানৰ কাৰণে মই আকৌ এবাৰ কাইলৈ শিৱসাগৰবাসী ৰাইজক, অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে সকলো শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ। মানে কালি বাক্সাত যিটো ঘটনা ঘটিছে, এই ঘটনাটোৰ প্ৰতিক্ৰিয়া কি বুলি ক'লে, মই জুবিনদাৰ বৌয়ে যিটো প্ৰতিক্ৰিয়া দিছে সেই প্ৰতিক্ৰিয়াটোকে মোৰ প্ৰতিক্ৰিয়া বুলি ক'ম। কালি জুবিনদাৰ বৌয়ে অতি স্পষ্ট ভাষাত এটা কথা কৈছে যে ধৈৰ্য ধৰি প্ৰশাসনে সংযমৰে সৈতে অসমৰ মানুহৰ হৃদয়ৰ আপোন হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ
বিৰুদ্ধে যি প্ৰতিবাদ হৈছে তেওঁলোকৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ লগত ডিল কৰিব লাগে। কালিৰ বাক্সাত যেটো ঘটনা ঘটিলে ইয়াৰ কাৰণে অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া, স্পষ্টত অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া। কালি বাক্সাত ৰাইজে, জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজে কালি শান্তিপূৰ্ণভাৱে কেৱল ইয়ালৈ আমাৰ জুবিন দাৰ মৃত্যুৰ অভিযুক্তসকলক আনিব নালাগে বুলিহে প্ৰতিবাদ কৰি আছিলে। কিন্তু এডিশ্যনেল SP কিবা দেৱ শৰ্মাজনে আকস্মিকভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিলে, আকস্মিকভাৱে আপোনাৰ আক্ৰমণ কৰিলে। আনকি মই মোৰ নিজৰ ফেচবুকত দি দিছো যে কালি তাত থকা পুলিচৰ মানুহবিলাকেও কৈছে যে এনেকৈ আক্ৰমণ কৰি দিয়াটো, মানুহক আক্ৰমণ কৰি দিয়াটো ভুল হৈছে। জনতা শান্তিপূৰ্ণভাৱে শৃংখলিতভাৱে কেৱল প্ৰতিবাদ জনাইছিলে, কৈছিলে যে আমাৰ বাক্সাত এই পপীয়া মানুহকেইটাক ৰাখিব নালাগে। সেইটোতো তেওঁলোকৰ কোৱাৰ অধিকাৰ আছে, শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ আছে। কিন্তু আকস্মিকভাৱে তাত পুলিচৰ আক্ৰমণ, পুলিচৰ লাঠিচাৰ্জ, পুলিচৰ মাৰপিট কিয় হ'ল, কোনে কৰিলে? অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ঘটনাত তৃতীয় পক্ষ জড়িত। ইয়াত কোনো তৃতীয় পক্ষ নাই। যদি কোনোবা তৃতীয় পক্ষ আছে সেয়া অসমৰ মুখ্যমন্ত্ৰী। প্ৰথম পক্ষটো জনতা, দ্বিতীয় পক্ষটো পুলিচ আছিলে তাত, আৰু পুলিচক নিৰ্দেশ দিছে যদি তৃতীয় পক্ষ, সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় SP-ক নিৰ্দেশ দিছে, যিটো কাৰণত এনেকে এডিশ্যনেল SP-য়ে গৈ আক্ৰমণ কৰিছে। গতিকে কালিৰ আক্ৰমণৰ যিটো তৃতীয় পক্ষ, সেই তৃতীয় পক্ষটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই আচলতে কালিৰ ঘটনাটোৱে এটা প্ৰমাণ কৰি দিলে যে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি কোনো আস্থা নাই। জুবিন গাৰ্গে ন্যায় পাব বুলি এখন চৰকাৰৰ হাতত অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই। সেইকাৰণে মানুহে প্ৰতিবাদ কৰি আছে। আনকি কালি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাও কৈছে যে এই যে ছচিয়েল মিডিয়াত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থোৱা হৈছে, এই জুবিন গাৰ্গক ন্যায় লাগে বুলি কৈ থকাৰ কাৰণে বোলে অসমত এনেকুৱা পৰিস্থিতি হৈছে। অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী, আমাৰ বৌ গৰিমা বৌ, জুবিন গাৰ্গৰ ভণ্টি, আমাৰ সকলোৰে ভণ্টি, আৰু আমি জুবিন গাৰ্গৰ যিবিলাক মানুহ আছো, অনুৰাগী আছো, আটাইবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো কোৱাৰ কাৰণে বোলে কালি ঘটনাটো ঘটিবলৈ পালে বুলি তেওঁ ইনডাইৰেক্টলি আচলতে সকলোকে তেওঁ টানি ল'ব খুজিছে। কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পাইছে যে এই চৰকাৰখনৰ প্ৰতি এতিয়া সকলো শ্ৰেণীৰ মানুহ অসন্তুষ্ট। এই চৰকাৰখনে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব নোৱাৰে, নাম্বাৰ 1। এই চৰকাৰখনে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে, নাম্বাৰ 2। আৰু এই চৰকাৰখনে অসমৰ মানুহক, জুবিন গাৰ্গক ভাল পোৱা অসমৰ মানুহক ন্যায় দিব নোৱাৰে, নাম্বাৰ 3। আৰু সেইকাৰণে মানুহ অসন্তুষ্ট হৈছে, সেইকাৰণে মানুহ ক্ষোভিত হৈছে, আৰু সেইকাৰণে মানুহে প্ৰতিবাদ কৰিছে, আৰু প্ৰতিবাদ কৰাৰ লগে লগে চৰকাৰে আক্ৰমণ কৰিছে। গতিকে কালিৰ দিনটোৰ ঘটনাটো হ'ল অসম চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ, জনতাৰ ওপৰত আস্থাহীনতা আৰু নিয়ন্ত্ৰণহীনতাৰ পৰিণতিয়ে হ'ল কালিৰ বাক্সাৰ ঘটনাটো। গতিকে এই ঘটনাৰ কাৰণে যদি কাৰোবাক গৰিহণা দিব লাগে, প্ৰথম গৰিহণা দিব লাগিব অসম পুলিচক, আৰু দ্বিতীয় গৰিহণা দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মই হিমন্ত বিশ্ব শৰ্মাক সমূহীয়াভাৱে কালিৰ ঘটনাটোৰ কাৰণে ক্ষমা খুজিবৰ কাৰণে দাবী জনাইছো, আৰু তেওঁ গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। গতিকে তেওঁক মই পদত্যাগ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছো। যে অসমৰ মুখ্যমন্ত্ৰীয়ে, আপোনালোকে সুধিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আমি ৰাজনীতি কৰা বুলি কৈছে, বেলেগ বেলেগ বিৰোধী ৰাজনৈতিক দলবিলাকে ৰাজনীতি কৰা বুলি কৈছে। মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিওঁ যে অসমৰ কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই। ৰাজনীতি কৰা একমাত্ৰ মানুহজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক লৈ এজন মানুহে অসমত ৰাজনীতি কৰিছে, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আন আটাইবিলাকে অন্তৰৰ পৰা নিজৰ ল'ৰাটো হেৰাই গ'ল, গতিকে তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰিছে। অকল হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই ক'ত ক'ত ৰাজনীতি কৰিছে আপোনালোকে নিজে চাওক। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে পূজা চাওক। আগতে হিমন্ত বিশ্ব শৰ্মাই এখন পূজাথলীলৈ যায়, এইবাৰ 15-20খন পূজাথলীলৈ গৈ
অসমৰ মানুহৰ সন্মুখত আপোনাৰ সেলফি তুলি আছে আৰু সেলফি তুলি দেখুৱাই আছে যে তোমালোকে বাকি বাদ দিয়া, এতিয়া পূজা চোৱা আৰু পূজাত এই যিবিলাক অভিযুক্তবিলাকক পূজাত ৰেহাই দি 6 অক্টোবৰত যে তেওঁলোকক হাজিৰ হ'বলৈ নিমন্ত্ৰণ কৰিছিলে, গতিকে ৰাজনীতি কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাই। আজি আকৌ দেৱালীত ফটকা ফুটাবলৈ কৈ ৰাজনীতি কৰিছে কোনে? হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সকলো মানুহে আগতে চৰকাৰে কয় যে আপোনালোকে বেছিকে ফটকা নুফুটাব। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফটকা সকলোৱে ফুটাওক, নহলে বৰপেটা মানুহৰ দিগদাৰ হ'ব, আৰু কৈছে যে এইবাৰ মই নিজে ফুটাম, মই নিজে কিনিম, নিজে ফুটাম। ৰাজনীতি তেতিয়াহ'লে কোনে কৰিছে? ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আন কোনেওতো ৰাজনীতি কৰা নাই। আমি দেখিছিলো যে অকল কংগ্ৰেছৰ প্ৰচেছন কেইটামানত আপোনাৰ মায়াবিনী লগাইছিলে, কংগ্ৰেছৰ প্ৰচেছন কেইটামানত, কিন্তু যেতিয়া সমালোচনা হ'ল তেওঁলোকেও বাদ দিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰাটো বন্ধ কৰা নাই। অসমৰ ৰাজনীতিয়ে যিদিনা জুবিন গাৰ্গ মৃত্যু ঘটিছে সেইদিনাৰ পৰা ৰাজনীতি কৰি আছে। তেওঁ সেইদিনাই প্ৰথমতে শ্যাম কানুক বচাবৰ কাৰণে চেষ্টা কৰিছিলে, শ্যাম কানু মহন্তক বচাবৰ কাৰণে চেষ্টা কৰিছিলে। গতিকে এইটো কথা স্পষ্ট যে জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰিছে সেইটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ বিজেপি আৰু RSSৰ পৰিয়ালে। অসমৰ মানুহে শংকিত হৈছে যে RSSৰ ভাৰতৰ হেডজন মোহন ভাগৱতৰ লগত যদি শ্যাম কানু মহন্তৰ ফটো থাকে, লগত যদি মুখ্যমন্ত্ৰী থাকে, সেইজন মানুহে আৰু ক'ত শাস্তি পাব? সেইটোক লৈ টেনচন খাইছে। সেই টেনচনটো নিৰসন কৰাৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ মাত মতা মানুহবিলাকৰ মূৰ ফালি দিছে, হাত ভাঙি দিছে, গুলিয়াই দিছে, কাৰোবাক মৃত্যুলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে। গতিকে ৰাজনীতি কোনে কৰিছে? ৰাজনীতি কৰিছে কেৱল হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইকাৰণে মই সকীয়াই দিছো, মুখ্যমন্ত্ৰীক সকীয়াই দিছো, এজন বিধায়ক হিচাপে, ৰাইজৰ দলৰ সভাপতি হিচাপে সকীয়াই দিছো, ৱাৰ্ণিং দিছো যে আপুনি জুবিন গাৰ্গক লৈ কৰা ৰাজনীতি বন্ধ কৰক। আপুনি জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকে কৰা প্ৰতিবাদৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক। আপোনাৰ অত্যাচাৰ, আপোনাৰ খিতলাৰী ৰাজ বন্ধ কৰক, নহলে ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰিব। গতিকে মই মুখ্যমন্ত্ৰীক এনেকুৱা কাম নকৰিবলৈ সকীয়াই দিছো। আৰু কালিৰ ঘটনাটোৰ কাৰণে সমস্ত দুখ মুখ্যমন্ত্ৰীক স্বীকাৰ কৰি লৈ অসমৰ মানুহৰ ওচৰত একদম নমস্কাৰ কৰি, সাষ্টাংগে প্ৰণিপাত কৰি, সেৱা কৰি তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে মই দাবী জনাইছো। ৰাহুল গান্ধী আপোনাৰ গৰিমা গাৰ্গৰ বা জুবিন গাৰ্গৰ খবৰ ল'বলৈ অহাটো তেওঁলোকৰ নিজৰ কথা, মোৰ ক'বলগীয়া একো নাই। তেওঁলোক আহিব পাৰে, কিন্তু মই অনুৰোধ কৰিম যাতে আমাৰ মৰমৰ হাৰ্টথ্ৰব, হৃদয়ৰ মানুহ, আটাইতকৈ ভাল পোৱা অসমীয়া মানুহজনক লৈ যাতে কংগ্ৰেছৰ ৰাজনীতি নকৰে বিজেপিৰ নিচিনাকে, মই সেইটো অনুৰোধ কৰিম। কিন্তু ৰাহুল গান্ধী অহাটোত কোনো আপত্তি থাকিব নোৱাৰে। তেওঁ আহক, তেওঁ খবৰ লওক, খালি সেইটোক লৈ ৰাজনীতি হ'ব নালাগে, কথা সেইটোৱে। ৰাহুল গান্ধী অহাটোত লৈ আমাৰ কোনো আপত্তি নাই। বৰং এজন কেন্দ্ৰীয় নেতাই আমাৰ মৰমৰ জুবিন গাৰ্গৰ খবৰ ল'বলৈ অহাটো এটা গুৰুত্বপূৰ্ণ খবৰ। মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীকো আহিবলৈ আহ্বান জনাওঁ আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীকো আহিবৰ কাৰণে মই আহ্বান জনাওঁ। এটা কথা ক'ব পাৰো যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছিলে তেতিয়া জুবিন গাৰ্গক মই এটা শব্দও গালি পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি মই গালি পৰা দেখুৱাব পাৰে তেতিয়াহ'লে প্ৰথমতে তেওঁ দেখুৱাই লওক। এনেই তেখেতে ক'লে, আৰু মোৰ কেতিয়াও অভ্যাস নাই যে এটা ফেচবুক পোষ্ট দি সেইটো ডিলিট কৰি দিয়াৰ কোনো অভ্যাস নাই। মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ৰাজীৱ হদিয়াক গালি পাৰি আমি বহুত ফেচবুক দিছিলো, পোষ্ট দিছিলো, আৰু তাৰপিছত ডিলিট কৰি দিছো। আৰে ভাই, মই জীৱনত এটাও ফেচবুক পোষ্ট ডিলিটে কৰা নাই। যদি বিপদত পৰিছো তথাপিও তাত ৰাখিছো। যদি কেতিয়াবা চৰকাৰৰ সমালোচনা কৰিছো তাৰ কাৰণে জেলত দিছে, তথাপিও পোষ্ট আমি ডিলিট কৰা নাই। আমি আপোনাৰ নিচিনা এনেকুৱা 2 নম্বৰী ৰাজনীতিক নহয়। আমি যিটো কওঁ ক'বলৈ সাহস কৰোঁ। জুবিন দাক যদি কিবা সমালোচনা কৰিবলগীয়া আছিলে কৰিলোহেঁতেন, কৰা নাই কিন্তু মই। আৰু এটা আপুনি কথা কৈ আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যি সময়ত আপোনাৰ হৈছিলে, আপোনাৰ কি কয়, অসমত কভিড হৈছিলে, কভিডৰ সময়ত জুবিন দাক চিকিৎসা কৰিবৰ কাৰণে তেখেতে চাৰ্টাৰ্ড ফ্লাইট এখন লৈ তেখেতে চিকিৎসা কৰিবলৈ দিল্লীলৈ লৈ গৈছিলে। দিল্লী নে বেংগলোৰ নে মুম্বাইলৈ ক'বালৈ লৈ গৈছিলে। তেখেতে এতিয়া সেইটোকে সদায় ঢোল পিটি থাকে। জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে এটাই ঢোল পিটি থাকে বোলে মই চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈছিলো। তোমাৰ ব্যক্তিগত টকাৰে লৈ গৈছিলা নেকি? জুবিন গাৰ্গৰ বেমাৰ হ'লেতো চব চৰকাৰে চাৰ্টাৰ্ড ফ্লাইটত নিব লাগিব।
জুবিন গাৰ্গ তেনেকুৱা স্তৰৰ তেনেকুৱা ক্লাছৰ মানুহে তেওঁ অসমীয়া জাতিৰ হৃদয়ৰ আপোন মানুহ তেওঁ আমাৰ হিয়াৰ আমঠু গতিকে তেওঁৰ বেমাৰ হৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী এজনে তেওঁৰ টকাৰেও নহয় চৰকাৰে চাৰ্টাৰ্ড ফ্লাইট এখন দি লৈ গৈছে সেইটো যিমানবাৰ ক'লে এতিয়া উল্টাই মই ঘূৰাই পইচাটো দি দিবলৈহে মন গৈছে মুখ্যমন্ত্ৰীক ঘূৰাই তুমি কি পইচা দিছিলা বুলি ক'বলৈ আৰু তেওঁ কৈ আছে বোলে সেই সময়ত অখিল গগৈ কি কৰিছিলে সেই সময়ত তুমি মোক অখিল গগৈক জেলত ভৰাই থৈছিলা 20 চনত 19 চনৰ 12 ডিচেম্বৰত মই জেলত সোমাইছো গুৱাহাটী জেলত মই গোটেই 2020 চনটো আছো আৰু 2021 চনত মই গুৱাহাটী মেডিকেল কলেজলৈ আহিছো আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰা মই জুলাই মাহত ওলাইছো 21 চনৰ মই গোটেই সময়খিনি জেলত আছো জেলত থাকোতে মই কেনেকে আপোনাক হেৰি কৰিবগে পাৰিম জুবিন গাৰ্গক মই সহায় কৰিব পাৰিম কেনেকে কৰিব পাৰিম মোকে সহায় কৰা মানুহ নাই তেতিয়া মই অকলশৰীয়া হৈছো জেলত মুখ্যমন্ত্ৰীয়ে এনে চেলবেলিয়া কথা কৈ আছে আৰু আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব নহয় সেইদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজী বুলি কওঁ আমি গাঁৱলীয়া মানুহে বৰবেজীৰে চিলাই দিব লাগিব মানুহটোৱে ফেক ফেকাই চেৰাবলীয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে গোটেই বেয়া কৰি আছে মই সেইকাৰণে বাৰম্বাৰ কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিস্থিতি বেয়া কৰা মানুহটো আপুনি অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি ডায়লগ বিলাক দি নথকা হলে অসমৰ মানুহে নেভাবিলেহেঁতেন যে জুবিন গাৰ্গৰ ন্যায় আমি নাপাম বুলি নেভাবিলেহেঁতেন আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে আপুনিহে জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাৰিছিলে অসমত হয়নে নহয় কওক কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমত জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা কি বুলি কৈছিলে বাৰু আপোনালোকৰ মনত আছে নে নাই সবৰে নিশ্চয় অসমৰ মানুহৰ মনত আছে কি বুলি কৈছিলে বিজেপিটো এইটো কি পাৰ্টি বুলি কৈছিলে বটলা পাৰ্টি আৰু কৈছিলে যে তোমালোকৰ পলিটিক্স বন্ধ কৰি দিম কাক কৈছিলে হিমন্ত বিশ্ব আৰু সৰ্বানন্দক পলিটিক্স নকৰিবা বন্ধু বুলি গানটো কৈছিলে সৰ্বানন্দ আৰু হিমন্তৰ কাৰণে আৰু এইটো বটলা পাৰ্টি বিজেপি বটলা পাৰ্টি ইয়াক ভোট নিদিব এই পাৰ্টিটো মই একেবাৰে বন্ধ কৰি দিম এনেকে বুলি কৈছিলে কাক হিমন্ত বিশ্বৰ ওপৰত খং কৰি সেই জুবিন দাই কৈছিলে গতিকে জুবিন দাকো অসমত আটাইতকৈ বেয়াকে কৈ থোৱা মানুহটো হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন দাইও অসমত আটাইতকৈ বেয়াকে কৈ থোৱা পাৰ্টিটোৰ নাম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সেইকাৰণে কিজানি এতিয়া জুবিন দাক ন্যায় দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাই আৰু সেইকাৰণে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব পৰা নাই আৰু সেইকাৰণে প্ৰতিবাদ কৰি আছে সেইকাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি ৰাতিপুৱা সদায় লিখি আছো নহলে আপুনি মুখ্যমন্ত্ৰী নাথাকি বেলেগ যিকোনো মুখ্যমন্ত্ৰী থকা হলে এতিয়া এইবিলাক গণ্ডগোল নালাগিলেহেঁতেন সেইকাৰণে মই কৈছো যে আপোনাৰ মুখখন বন্ধ কৰক আপুনি চেৰাবলীয়া আপুনি চেলবেলাই থাকে আপোনাৰ গণ্ডগোলীয়া মুখখন আপুনি মুখখন বন্ধ কৰিলেহে অসমখন শান্তি হ'ব নহলে সদায় এনেকুৱা গণ্ডগোল লাগি থাকিব আৰু গণ্ডগোলটো সব গুৰিতে আপুনি যত কুট ঘাই আপুনি হয় কৈছোৱে যে কালি বাক্সাত যিটো ঘটনা ঘটিলে তাৰ কাৰণে প্ৰথম জগৰীয়া অসম পুলিচ আৰু দ্বিতীয় জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী কালি এডিশনেল এছপি দেৱ শৰ্মা কি দেৱ শৰ্মা আছিলে গীতাৰ্থ দেৱ শৰ্মাই কালি মানুহবিলাকক অপৰিচিতভাৱে নিৰীহ মানুহৰ ওপৰত লাঠিৰে গৈ আক্ৰমণ কৰিছে সকলো মানুহে সেই দৃশ্য সকলো টিভি চেনেল বিলাকত আছে তাৰ স্থানীয় সাংবাদিক আৰু গুৱাহাটীৰ পৰা যোৱা সাংবাদিককো মই যেতিয়া সুধিছো তেওঁলোকেও কৈছে যে আক্ৰমণটো পুলিচে কৰি দিলে আৰু এই দেৱ শৰ্মা বুলি এডিশনেল এছপি জনে কৰি দিলে যদি দেৱ শৰ্মাই এই কামটো কৰিলে তাত কোনো মেজিষ্ট্ৰেট আমি দেখা নাই মেজিষ্ট্ৰেটে অৰ্ডাৰ দিয়া হলে চিপাহীবিলাকে আক্ৰমণ কৰিলেহেঁতেন এতিয়া আক্ৰমণটো সব চিপাহীবিলাকক ঠেলি লৈ অফিচাৰ বিলাকক ঠেলি লৈ আক্ৰমণটো কৰিছে দেৱ শৰ্মা নামৰ এডিশনেল এছপি জনে গতিকে দেৱ শৰ্মা নামৰ এডিশনেল এছপি জনক অনতি বিলম্বে নিলম্বিত কৰিব লাগে তেওঁ গোটেই ঘটনাৰ কাৰণে জগৰীয়া আৰু বোধ হয় এই ঘটনাটোৰ নিৰ্দেশ দিছে চাগে হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্টলি চাগে দেৱ শৰ্মাক আমাৰ শৰ্মাটোৱে বিশ্ব শৰ্মাই নিশ্চয় অৰ্ডাৰ দিছে বিশ্ব শৰ্মাৰ অৰ্ডাৰ দেৱ শৰ্মাই পাইছে দেৱ শৰ্মাই গোটেইবিলাক ফালি চিৰি গৈ
মানুহক নিৰীহ মানুহবিলাকক কেনে আক্ৰমণ কৰি দিছে, মানুহবিলাক উত্তেজিত হৈছে আৰু পাছফালৰ পৰা পুলিচেই চিঞৰি আছে যে এইটো বেয়া কাম কৰিলে মানুহৰ ওপৰত আক্ৰমণ কৰি দিয়াৰ কাৰণে এতিয়া মানুহকে পুলিচে আক্ৰমণ কৰিব। গতিকে গোটেই ঘটনাটোক মানুহক উত্তেজিত কৰাৰ মূল গুৰিতে হ'ল এই দেৱ শৰ্মা নামৰ এডিশ্যনেল এছপিজন, তেওঁ কৰা আক্ৰমণ, তেওঁৰ কাৰণেহে গোটেই মানুহবিলাক ইগনাইট হ'ল, তেওঁৰ কাৰণে গোটেই মানুহবিলাক উত্তেজিত হ'ল, তেওঁৰ কাৰণেহে নিৰীহ জনতাই আক্ৰমণৰ পথ বা প্ৰত্যাক্ৰমণৰ পথ বাছি ল'লে। মই ছাপৰ্ট কৰি কোৱা নাই, কিন্তু ঘটনাটো এইটো। আৰু সেইকাৰণে আপোনালোকে দেখিছে গৰিমা গাৰ্গেও কোনো পৰ্যায়ত ৰাইজক গালি দিয়া নাই এই ঘটনাটোৰ কাৰণে, বৰং ৰাইজৰ প্ৰতি চিম্পেথি দেখাই কৈছে, ৰাইজৰ প্ৰতি সহানুভূতি দেখুৱাই কৈছে যে যিবিলাক মানুহে সংযমী হৈ যি চৰকাৰে ভাবি চিন্তি বিবেচনাৰে কাম কৰিব লাগে সেইটো নকৰে কাৰণে কালি পৰিস্থিতিটো সৃষ্টি হৈছে।